কেতিয়াৰ মডেল ইটো সুইফট ডিজায়াৰ এখন 17 ৰ হয় 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 আৰু প্ৰাইসটো হৈছে 530 5,30,000 টকা ডিজেল নে পেট্ৰল এখন এখন পেট্ৰলে হয় আচ্ছা পেট্ৰলত আছে এয়া চাইলক এলহিল লাগি আছে নেকি এলহিল নহয় বাৰু চাইলক মই গা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো JS মোটৰছ আৰু বাইদেউ মোৰ লগত আছে বাইদেউ আপোনালোকৰ ইয়াতে যদি কাস্টমাৰে গাড়ী লয় কি কি সুবিধা পাব আমাৰ ইয়াতে ৰিফাইনেন্সৰ সুবিধা আছে লগতে আমি ডাউন পেমেন্ট খুবেই কম আমাৰ হয় হয় এটা ৰিফাইনেন্স অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব অসমৰ কাৰণে হ'ব আৰু মেঘালয়ৰো কিছু কিছু জায়গাত হৈ যায় আচ্ছা আচ্ছা মই আৰু এটা কথা সুধো যদি কোনোবা কাস্টমাৰ ঘৰত যদি এখন সেকেন্ড হেণ্ড গাড়ী থাকে তেওঁ যদি এক্সচেঞ্জ কৰি বেলেগ এখন গাড়ী ল'ম বুলি ভাবে বা বিক্ৰী কৰিম বুলি ভাবে তেনেকুৱা ফেচিলিটি থাকিব হয় আছে একদম তেনেকুৱা ফেচিলিটি আছে তে বলক এতিয়া আৰম্ভ কৰো ঠিক আছে এখন চাও আমি স্কৰপিও এখন কেতিয়া স্কৰপিও দিও এখন 2016 ৰ স্কৰপিও হয় 2016 হয় কিমান দাম ৰাখিছে এখনৰ প্ৰাইস ৰখা হৈছে 8 লাখ 8 লাখ টকাত যদি আপনি এখন স্কৰপিও লম বুলি ভাবে তেতিয়ালে এখন চাব পাৰে এসব গাড়ীখন খুব ধুনিয়া হৈ আছে মই ভিতৰটো দেখাই দিছো বাহিৰৰ পিনৰ পৰা এবাৰ মই দেখাই দিও গাড়ীখন চাই লওক ফাইনান্স হৈ যাব এখন হয় হৈ যাব কিমান ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 30% দিব লাগিব 30% দিব লাগিব মানে ধৰক 1.5 লাখ টকা দিলে হৈ যাব নে কি কয় হয় তা নেক্সট এখন আছে আৰু এখন আছে আৰ্টিকা হয় আৰ্টিকা এখন 2015 ৰ হয় 2015 হয় আৰু প্ৰাইসটো ৰখা হৈছে 480 4,80,000 টকা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব এখন ডিজেলত আছে নে পেট্ৰলৰ আছে পেট্ৰল এখন পেট্ৰলত আছে চাই লওক মই গাড়ীখন বাহিৰৰ পৰা পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন খুব ধুনিয়া হৈ আছে কৰিবলগীয়া নাই যি আছে সব কিছু কৰি ৰেডি কৰি থৈ দিছে আচ্ছা নেক্সট এখন আছে আপোনাৰ XUV 300 কেতিয়াৰ মডেল ইটো 2020 হয় 2020 কিমান দাম ৰাখিছে এইখনত 8 লাখ ৰাখা হৈছে 8 লাখ টকাত যদি আপোনালোকে এখন XUV 300 ল'ব বিচাৰে তেতিয়াহলে এখন চাব পাৰে আচ্ছা আপোনালোকৰ ইয়াতে কি এক্সিডেন্ট গাড়ীটো নাৰাখে এক্সিডেন্ট নাৰাখে একদম দি আছে তেনে নহয় নে কি কয় আচ্ছা নেক্সট এখন আছে আপোনাৰ হেৰি আছে নেকি কি আছে এক্সেন্ট এইখন কি কয় এক্সেন্ট কেতিয়াৰ মডেল ইটো 2019 হয় 2019 মডেল কিমান দাম ৰাখিছে এইখনত 480 ৰখা হৈছে 4,80,000 টকা ডিসকাউন্ট হৈ যাব নহয় জানো হয় অলপ হৈ যাব নেগোচিয়েবল হৈ যাব পিনৰ পৰা দেখাইছো নেক্সট এখন আছে আপোনাৰ কেটা নেকি এখন নহয় এইখন ভেনু SX হয় হয় আৰু এইখন হৈছে 2020 হয় হয় আৰু প্ৰাইস ৰখা হৈছে 7,80,000 7,80,000 টকা মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন চলক আৰু আপোনালোকৰ ওচৰত যদি কোনো মেকানিক আছে কিবা আছে তেতিয়াহলে লৈ আহিব পাৰে নে কি কয় হয় হয় নেক্সট আৰু এখন ক্ৰেটা আছে কেতিয়াৰ ক্ৰেটা এখন এইখন 17 ৰ হয় 2017 কিমান দাম ৰাখিছে এইখনৰ দাম 6,80,000 6,80,000 টকা এয়া চাই লওক মই আগৰ পিনৰ পৰা দেখাই দিছো গাড়ীখন এবাৰ গাড়ীখন আগৰ পিনৰ পৰা খুব ধুনিয়া হৈ আছে নেক্সট এখন আছে এখন L2 কেতিয়া L2 এইখন 2021 ৰ হয় হয় আৰু 3,10,000 ৰখা হৈছে এইখনৰ প্ৰাইসটো ফাইনান্স হৈ যাব নেক্সট আৰু নেক্সট এখন আছে আপোনাৰ ফৰ্ডৰ কি আছিল এখন ফৰ্ড ইকোস্পৰ্ট হয় 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 এইখন 2019 ৰ হয় 19 ৰ ডিসেম্বৰৰ হয় আৰু প্ৰাইসটো ৰখা হৈছে 5,80,000 5,80,000 টকা ফাইনান্স হৈ যাব ফাইনান্স হ'ব আৰু অকমান নেগোচিয়েবল হৈ যাব নেক্সট এখন ক্ৰেটা আছে নেকি আচ্ছা নেক্সট এখন আপুনি চাও এখন চাও মহেন্দ্ৰৰ এখন আছে XUV নেকি TUV হয় এখন কেতিয়াৰ মডেল এইটো এইখন 2019 ৰ হয় হয় ভুল হ'ল কিমান দাম ৰাখিছে এখনৰ ভুল হৈছে 19 নহয় 19 নহয় ভুল হৈছে একো নাই বাৰু কম হয় একো নাই কেতিয়াৰ মডেলটো 2000 দাম কিমান ৰাখিছে এইখনৰ দাম ৰখা হৈছে 5,30,000 5,30,000 টকা আপোনালোকে নিজে আহিলে আৰু বেছি ভাল লাগিব নেক্সট এখন কেতিয়াৰ মডেল এইখন ফৰ্ড ইকোস্পৰ্ট 2014 ৰ হয় আৰু 3,60,000 ৰখা হৈছে অলৰেডি ডিজেল আছে নে পেট্ৰল আছে এখন পেট্ৰলত আছে নেক্সট এখন আছে আপোনাৰ এইখন ট্ৰাইবাৰ 7 সিটাৰ হয় আৰু এইখনৰ দাম ৰখা হৈছে 5,30,000 5,30,000 নেক্সট এখন আছে টাটাৰ এইখন নেক্সন 2019 ৰ মডেল আৰু প্ৰাইসটো ৰখা হৈছে 5 লাখ 5 লাখ টকা নেক্সট আমি পিছৰ পিনে চাও এতিয়া নেক্সট এখন আছে আপোনাৰ বেলেনো নেকি হয় বেলেনো কেতিয়াৰ বেলেনো এখন 2020 ৰ হয় আৰু দামটো ৰখা হৈছে 5,30,000 5,30,000 টকা ফাইনান্স হৈ যাব ডিসকাউন্ট কৰা দিব চাগে হয় অলপ হৈ যাব আচ্ছা মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো নেক্সট এখন আছে আপোনাৰ গ্ৰেন
কি কয় আইটেন স্পৰ্টছ হয় 2018 ৰ মডেল হয় আৰু প্ৰাইচ ৰখা হৈছে 380 3,80,000 টকা মই আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো আৰু আপোনালোকৰ ঘৰত যদি মেকানিক আছে তেতিয়াহ'লে জানা মানুহ আছে তেতিয়াহ'লে আৰু বেছি ভাল লাগিব নে কি কয় হয় নেক্সট এখন আছে আপোনাৰ এল্টো কেতিয়াৰ এল্টো এখন এইখন 17 ৰ হয় হয় আৰু প্ৰাইচটো ৰখা হৈছে 3,10,000 3,10,000 টকা নে কি কয় হয় আচ্ছা নেক্সট চাম আমি আৰু আছে আপোনাৰ গাড়ীটো আপোনাৰ তাত বহুত আছে এখন আছে আপোনাৰ সুইফট ডিজায়াৰ কেতিয়াৰ মডেল এইটো সুইফট ডিজায়াৰ এখন 17 ৰ হয় 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 আৰু প্ৰাইচটো ৰখা হৈছে 530 5,30,000 টকা ডিজেল নে পেট্ৰল এখন এইখন পেট্ৰলে হয় আচ্ছা পেট্ৰলত আছে এয়া চাই লওক এল'হিল লাগি আছে নেকি এল'হিল নহয় বাৰু এয়া চাই লওক মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো আচ্ছা নেক্সট এখন আছে আপোনাৰ এল্টো কেতিয়াৰ এল্টো এইখন 18 ৰ হয় হয় আৰু প্ৰাইচটো ৰখা হৈছে 3 লাখ কি কৈছে 3 লাখ 3 লাখ টকা আচ্ছা আপোনালোকে গাড়ীবিলাক ক'ৰ পৰা কালেক্ট কৰে আমি ডাইৰেক্ট কাস্টমাৰৰ পৰা কৰো ডাইৰেক্ট কাস্টমাৰৰ পৰা কৰে চাই লওক মই গাড়ীখন ভিতৰৰ পিনৰ পৰা এবাৰ দেখাই দিছো আগৰ পিনৰ পৰাও দেখাই দিছো গাড়ীখন এয়া চাই লওক নেক্সট টাইম আমি আছে আৰু এখন এল্টো নে কি কয় কেতিয়াৰ মডেল এইটো এইখন অল মডেল হয় 2012 ৰ হয় হয় আৰু দাম ৰখা হৈছে 2 লাখ 2 লাখ টকাত যদি আপুনি এল্টো এখন ল'ম বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে মই ভিতৰটো এবাৰ দেখাই দিছো খোলা আছে যদি এয়া চাই লওক 2 লাখ টকাত আৰু এল্টো নাপায় আৰু নে কি কয় ইয়াতকৈ ভাল কণ্ডিশ্যনত আচ্ছা নেক্সট চাম আমি কি কোনখন চাম নেক্সট গাড়ীটো আপোনাৰ তাত বহুত আছে বাৰু নেক্সট কোনখন চাম এই টাটা এইখন টাটাৰ গাড়ী যদি বিচাৰি আছে কম প্ৰাইজতে পাব এইখন 330 অনলি 3,30,000 টকা কেতিয়াৰ মডেল এইটো এইখন চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখন খুব ধুনীয়া আছে 3,30,000 টকা নে কি কয় ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ডিছকাউণ্টো কৰাই দিব এয়া চাই লওক আৰু 18 ৰ মডেলটো 2018 ৰ মডেল একো নাই বাৰু আপোনালোকে নিজে আহিলে বেছি ভাল লাগিব নেক্সট এখন আছে আপোনাৰ i20 স্পৰ্টছ হয় হয় কেতিয়াৰ মডেল এইটো এইখন 2015 ৰ হয় 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 আৰু প্ৰাইচটো ৰখা হৈছে 4 লাখ 4 লাখ টকাত নে কি কয় মই ভিতৰটো যদি খোলা আছে দেখাই দিছো এবাৰ এয়া চাই লওক 4 লাখ টকা ফাইনেন্স হৈ যাব নে হয় ফাইনেন্স হৈ যাব ডিছকাউণ্টো হৈ যাব নে কি কয় নেক্সট চাম আমি আৰু এখন আছে হণ্ডা এক্সেণ্ট নেকি এখন হয় এক্সেণ্ট কেতিয়াৰ মডেল এইটো 2018 ৰ হয় 2018 ৰ হয় কিমান দাম ৰাখিছে এখনত এইখনত 470 ৰখা হৈছে 4,70,000 টকাত যদি আপুনি এখন এক্সেণ্ট ল'ম বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে মই এয়া চাই লওক মই ভিতৰটো দেখাই দিছো আৰু বাইদেউহঁতৰ তাত যি আছে চব কিছু বনাই কিছু ৰেডি কৰি থৈ দিছে নে কি কয় কৰিবলগীয়া একো নাই আৰু যদি কিবা থাকে কৰি দিব নে কি কয় এখন আছে ফিগো ফ'ৰ কেতিয়াৰ মডেল এইটো এইখন 17 ৰ হয় আৰু প্ৰাইচটো 380 ৰখা হৈছে 3,80,000 টকা এখন ডিজেল আছে নে পেট্ৰল আছে পেট্ৰলে হয় আচ্ছা পেট্ৰলত আছে এখন মই দেখাই দিছো ভিতৰটো এয়া চাই লওক মই আগৰ পিনৰ পৰা দেখাই দিছো গাড়ীখন চালো আগৰ পিনৰ পৰা গাড়ীখন খুব ধুনীয়া হৈছে নেক্সট টাইম আমি এখন আছে ৱেগনাৰ নে কি কয় কেতিয়াৰ ৱেগনাৰ এখন 2020 ৰ হয় 2020 ৰ কিমান দাম ৰাখিছে এইখন 5 লাখ ৰখা হৈছে 5 লাখ টকাত যদি আপোনাক এখন হোৱাইট কালাৰৰ ৱেগনাৰ লাগে নে কি কয় তেতিয়াহ'লে এখন চাব পাৰে গাড়ীখনো খুব ধুনীয়া হৈ আছে এখন কিমান মান ডাউন পেমেণ্ট দিব লাগিব ডাউন পেমেণ্ট 1 লাখ দিলে হৈ যাব 1-2 লাখৰ ভিতৰত হৈ যাব 1.5 লাখ টকা দিলে আপুনি এখন লৈ যাব পাৰিব এয়া গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই নে কি কয় যি আছে চব কিছু কৰি ৰেডি কৰি থৈ দিছে মই আগৰ পিনৰ পৰা দেখাই দিছো এয়া চাই লওক নেক্সট আৰু এখন আছে ৱেগনাৰ কেতিয়াৰ মডেল এইটো এইখন 2012 ৰ হয় 2012 ৰ মডেল কিমান দাম ৰাখিছে এইখন 2 লাখ ৰাখা হৈছে 2 লাখ টকাত যদি আপুনি এখন ৱেগনাৰ ল'ম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে এখন চাব পাৰে আচ্ছা এইখনৰ কাগজ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব এইবিলাক সব আমি কৰি দিয়া হ'ব সব মানে কাগজ বিলাক আমি আপডেট কৰি দিয়া হৈ যাব মানে কাগজ পাতি সব আপোনালোকে কৰি দিব খালি আহিলে হলে কি কয় আচ্ছা আপোনালোকৰ ইয়াতে যদি কোনোবা টেষ্ট ড্ৰাইভ কৰিব খোজে তেতিয়া এক্সট্ৰা পইচা দিব লাগিব নেকি নালাগে দিব আচ্ছা মই গাড়ীখন এবাৰ দেখাই দিছো 2 লাখ টকা নে কি কয় 2 লাখ টকাত যদি আপোনাক এখন ৱেগনাৰ লাগে তেতিয়াহ'লে এখন চাব পাৰে আৰু যদি আপোনালোকে নিজে আহে তেতিয়াহ'লে আৰু বেছি ভাল লাগিব নে কি কয় মই ফ্ৰন্ট সাইডৰ পৰা দেখাই দিছো এয়া চাই লওক এই পিছতো আছে এখন কি গাড়ী আছিল এখন i10 হয় স্পৰ্টছ হয় আৰু এখন 2016 ৰ মডেল হয় আৰু প্ৰাইচটো ৰাখা হৈছে 3 লাখ
3 লাখ টকাত যদি আপোনালোকে এখন মানে কি এখন i10 আছিলে না হয় i10 এখন লম বুলি ভাবে তেতিয়াহলে এখন চাব পাৰে এখন ফাইনান্স হৈ যাব নে হয় ফাইনান্স হৈ যাব আচ্ছা এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখানে ডাউন পেমেন্ট 80000 মান দিলে আহি যাব 80000 টকা যদি দিয়ে আপোনালোকে এই গাড়ীখন ঘৰত লৈ যাব পাৰিব নে কি কয় হয় এয়া মই দেখা দিছো গাড়ীখন এটো সাইডৰ পৰা দেখাছো গাড়ীখনো খুব ধুনীয়া নে এলহিল লাগি আছে নে কি কয় হয় হয় আচ্ছা আচ্ছা নেক্সট আৰু এখন আছে গ্ৰেন i10 এখন কেতিয়াৰ মডেল এইখন 17 ৰ হয় 2017 ৰ মডেল কিমান দাম ৰাখিছে প্ৰাইস তো 330 ৰখা হৈছে 3,30,000 টকা নে কি কয় মই ভিতৰটো এবাৰ দেখাই দিছো খোলা আছে যদি এ চাই লওক গাড়ীখন খুব ধুনীয়া হৈছে কিমান বুলি ক'লে 3,30,000 টকা নে কি কয় হয় এখনো চাগে ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব আপোনালোকে চিন্তা কৰিব নালাগে সোনকালে আহক বাইদেউক লগ ধৰক বাইদেউৰ ফোন নম্বৰটো দি দিম নে কি কয় বাইদেউ এড্ৰেছটো কৈ দিব আপোনালোকে দেৰি নকৰিব সোনকালে আহক এয়া চাই লওক মই গাড়ীখন এটো সাইডৰ পৰা দেখাই দিছো এই কাৰণে দেখাই দিছো যে গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই খালি আপোনালোকে আহক ফাইনান্সত ললে ফাইনান্সত লওক কেছত লাগিলে কেছত লওক যেনেকে লাগে নে কি কয় খালি আপোনালোকে আহিলে হল দেৰি কৰিব নালাগে আচ্ছা নেক্সট এখন আছে আপোনাৰ আৰু এখন আছে ৰেডিগো এখন কেতিয়াৰ গাড়ী ৰেডিগো এখন 16 ৰ হয় হয় খুব কম বাজেটতে আহি আছে এইখন এখনৰ প্ৰাইস তো হৈছে 1,70,000 অনলি 1,70,000 টকা নে কি কয় 1,70,000 টকাত যদি আপুনি এখন মানে এখন বাইকে নাপায় নে কি কয় চাই লওক মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে মই আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন এটু কাৰণতে দেখাই দিছো যে গাড়ীখন মানে কালাৰটো বেষ্ট আৰু দামটো কম নে কি কয় ইয়াতকৈ আৰু কম দামত গাড়ী নাপায় নে কি কয় চাওক মই গাড়ীখন এটু সাইডৰ পিনৰ পৰা দেখাই দিছো আচ্ছা নেক্সট এখন আছে আপোনাৰ এখন কি আছিল এখন ট্ৰাইবাৰ 7 সিটাৰ হয় আৰু এইখনৰ প্ৰাইস তো ৰখা হৈছে 5,80,000 5,80,000 টকা এখন ফাইনান্স হ'ব নে ফাইনান্স হৈ যাব এয়া চাই লওক মই গাড়ীখন এবাৰ দেখাই দিছো এখন ডাউন পেমেন্ট কিমান দিব লাগিব এখনত 2 লাখ মান দিব লাগিব 2 লাখ টকা দিলে এখন লৈ যাব এখন 7 সিটাৰ নেকি 7 সিটাৰ আছে আপোনালোকৰ যদি ঘৰত মানুহ বেছি আছে বা ধৰি লৈ স্কুল ভাড়া মাৰিব লাগে নে কি কয় তেতিয়ালে এখন ইউজ কৰিব পাৰে এ চাই লওক এখন ডাউন পেমেন্ট কিমান মান দিব লাগিব 2 লাখ মান দিব লাগিব 2 লাখ টকা দিলে এখন ওলাই যাব নে কি কয় এ চাই লওক আপোনালোকে দেৰি নকৰিব সোনকালে আহক নে কি কয়টো আমাৰ লগত কন্টাক্ট কৰিব পাৰে কি কৈছে আমাৰ লগত সোনকালে কন্টাক্ট কৰক হয় এয়া চাই লওক মই গাড়ীখন ফ্ৰন্ট সাইডৰ পৰাও দেখাই দিছো গাড়ী চালো বেয়া নাপায় যদি এবাৰ এড্ৰেছটো কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে বিজয়নগৰ ভাগৱতী পাৰা নিয়াৰ ৰিলায়েন্স পেট্ৰল পাম্প আৰু ফোন নম্বৰ দিয়ে থাকিব আপোনালোকে কন্টাক্ট কৰি ল'ব আহিলে লোকেশন সেন্ড কৰি দিম আমি মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰি আপুনি নিশ্চয় সহযোগিতা কৰিব ঠিক আছে থ্যাংক ইউ